Hello guys, welcome back to my YouTube channel AH Vlogs and Travels. কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো সোনকালে সকলোৰে ভাল হওক। তো গাইস ফাইনালি আজিৰ পৰা কঠিয়া ৰোৱা ষ্টাৰ্ট হৈ গল। যদিহে আপোনালোকে মোৰ আগৰ ভিডিওটো চাইছে তেতিয়াহলে গম পাব, যিসকলে আগৰ ভিডিওটো চাইছে তেওঁলোকে গম পাব যে আগৰ ভিডিওটোত মই কৈছিলো বা তেতিয়া কৈছিলো যে আলিকান কাটা কাম চলি আছে বা আলি দিয়া চলি আছে, তেনেকৈ আপোনালোকে কামবিলাক দেখি আছিল। তো গাইস ফাইনালি আজিৰ পৰা কঠিয়া ৰোৱা ষ্টাৰ্ট। তো গাইস এতিয়া চাওক ৰাতিপুৱাৰ পৰা একদম 5 বজাৰ পৰা একদম কঠিয়া টানা ষ্টাৰ্ট কৰিছো। কঠিয়া একদম ইয়াৰ পৰা একদম আগলৈকে নিছো। কঠিয়া টানি একদম অৱস্থা বেয়া হৈ গৈছে। প্ৰথম ভাৰপাচিত মানে নিলো, কান্ধত একদম ভাৰপাচি বনাই ভাৰপাচিত নিলো কঠিয়া। সে নিনি মানে একদম কান্ধৰ অৱস্থা বেয়া হৈ গল। কান্ধৰ ছাল বাকলি এৰাই মানে অৱস্থা নাইকিয়া হৈ গৈছেগে। তাৰ পিছত কি কৰিলো, মূৰত নি ষ্টাৰ্ট কৰিলো। আপোনালোকে দেখিছে চাগে নেটেৰে মেৰিয়াই পুৰা ধুনীয়াকৈ বান্ধি লৈ মূৰত নিছো। তো এনেকৈ নিলো। মূৰৰ অৱস্থা দেখিছে চাগে, মূৰৰ অৱস্থা চাওক আপোনালোকে একদম পুৰা মাটি চাটি লাগি একদম পুৰা বগা হৈ আছে। এতিয়া যাম গৈ মানে ধুনীয়াকৈ গা পা ধুম চেম্পু কৰি। অলপ কাম আছে, গৰু গাইখিনিক খেৰ চেৰ দি লওঁ। খেৰ চেৰ দি হ'লে ঘাঁহ খেৰ যি দিব লাগে দি ধুনীয়াকৈ গা পা ধুই অলপ ৰেষ্ট ল'ম। তাৰপিছত আবেলি আকৌ ওলাই যাম পথাৰলৈ। ছাগলীজনী বেবাইছে, বিৰাট দিগদাৰ মানে। তো এই আছিলে আমাৰ কঠিয়াতলি। আপোনালোকে দেখা পাইছে চাগে। এচক মোৰ পিছফালে কঠিয়া একদম এই গোটেই দৰা উঠাই হৈ গ'ল। পিছফালে আৰু এডৰা আছে। তো মানুহে উঠাই আছে। যোৱাকালি মই উঠাইছিলোঁ, আজি উঠোৱা নাই। আজি কঠিয়া টানি আছোঁ যে আজি উঠোৱা নাই। তো এই আছিলে, আপোনালোকে ভিডিঅ'বিলাক চাব। তো গাইজ ফাইনেলি কঠিয়া নি আছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে চাওক মোৰ মূৰৰ ওপৰত কঠিয়া আছে। মানে একচুৱেলি কি হ'ল, বিৰিয়াতে নি আছিলোঁ মানে কান্ধত ভাৰপাচিত নিজে একদম কান্ধ পুৰা বিষাই গ'ল, মানে কান্ধৰ ছাল এৰাই গ'ল। এতিয়া আৰু উপায় নাপায় এনেকৈ মূৰতে নি আছোঁ, পুৰা একদম বেণ্ডিং কৰি বান্ধি লৈছোঁ। মনলে উভতি আহে লৰালি, তোৰে মোৰে এটি ধেমালি, আছিলো তোৰে মৰমতে খেলি, মোৰো ভাল লাগে তাকে সুঁৱৰি। মনলে উভতি আহে লৰালি, তোৰে মোৰে এটি ধেমালি। কঠিয়া আনি হৈ গ'ল। এতিয়া প্ৰায় 2টামান বাজিল। এতিয়া ভাত খাবলৈ ঘৰলৈ গৈ আছোঁ। বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। আপোনালোকে ভিডিঅ'বিলাক চাব আৰু আপোনালোকৰ ফালে খেতি কৰিছেনে নাই বা কিমান আগবাঢ়িছে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাই দিব। আৰু সেয়া আছিলে খেতিয়কৰ এটা জীৱন, গাঁৱলীয়া জীৱন, একদম গাঁৱলীয়া জীৱন একদম মানে পূৰা। আৰু ভাটিবেলা যাম য'ত মানে আমি লগাই আছোঁ ন, মানে কঠীয়া ৰুই আছোঁ, সেইখিনি দেখাম আপোনালোকক। সেইখিনি দেখুওৱা হোৱা নাই, অথনি বিৰাট গৰম লাগিল। এতিয়া 2:20 বাজিলেই, অকণমান আগত 2:10 মানত আহি ঘৰ পাইছোঁহি। আহি চাহ পানী কিবা কিবি খাই সেয়াই আৰু এতিয়া যাওঁ অলপ কামত লাগোঁগৈ। এয়া দেখিছে চাগে আমাৰ গৰু ছাগলী, গৰু পোৱালি এইফালে আহি গ'ল। বাকী গোটেইকেইটা ঘৰতে আছে। আৰু এইখনেই আছিলে আমাৰ পথাৰখন। ফাইনেলি গা ধুই আছোঁ। আপোনালোকে দেখা পাইছে চাগে। গা পা ধুই একদম পূৰা ধুনীয়াকৈ ভাত পানী খাই ৰেষ্ট ল'ম। তাৰপিছত আপোনালোকে চাই থাকক। চাওক আগত কেনেকুৱা বগা আছিলে মূৰটো, পূৰা চেম্পু মাৰি একদম ৱাছ কৰি দিছোঁ। একদম মানে কঠীয়া টানি একদম পূৰা বগা হৈ গৈছিল না। ভাবিলে তই তোৰ মোৰ আশাৰে ময়ো দেখো সপোন, দিনে ৰাতিয়ে চোন প্ৰায়ে আজি কালি। The next day. Hello guys. তো গাইজ ফাইনেলি কঠিয়া লগাই আছো আপোনালোকে
ফাইনেলি কঠিয়া ৰুই আছো একদম দেখিছে আপোনালোকে আল্টিমেট মানে ৰ'দত একদম পুৰা গৰম লাগিছে একদম তামাম হিট দিছে মানে কি কম প্ৰায় আধা বিঘা মান ৰাতিপুৱাৰ পৰা প্ৰায় আধা বিঘা মান ৰুই দিলো ভাটিবেলা আধা বিঘা পৰা 1 বিঘা হৈ যাব এসক মোৰ পিছফালে ইয়াৰ ৰুৱা চলি আছে এফালে আছে ৰাবুল্লাহ এফালে বৰ্তমান এটো দৰা ৰুৱা চলি আছে তাৰ পিছত আগফালে যামগে আৰু এফালে আছে আমাৰ খুৰাহতে ৰুই আছে একদম পুৰা মানে মানুহ মানে কি কম গুটি পথাৰখন মানে আল্টিমেট মানে একদম তো আপোনালোকে ৰুইছে নাই কমেন্ট এটা কৰি জনাই দিব এটো ইয়াৰ সিফালে এটা ডাঙৰ ৰুৱা হৈ গ'ল আৰু এতিয়া এটো ৰুই আছো এটো বেছিভাগ হৈ গ'ল আৰু এইফালে অকনমান বাকি আছে তো বাকি আপোনালোকে চাই থাকক ভিডিওটো এইফালে আছে মিনাজুল্লাহ এইফালে ৰাবুল্লাহ এইফালে খুৰা আছে আপোনালোকে দেখিছাগে এই ইয়া খুৰা আছে তাকে ভিডিওটো চাই থাকক না না ফাইনালি 12:30 মান বাজি গ'ল এতিয়া বিৰাট ৰ'দ দিছে মানে একদম বিৰাট ভাগৰ লাগিছে গৰম লাগিছে এতিয়া যামগে ঘৰলৈ গৈ মানে গা পা ধুই অলপ ৰেষ্ট ল'ম যদি পাৰো আবেলি আহিম মানে আহিমেই আৰু আপোনালোকে ভিডিওটো চাই থাকক আৰু আপোনালোকে ৰুইছে নে নাই কঠিয়া কমেন্ট বক্সত কমেন্ট কৰি জনাব দৰে পাহৰু তুৰে মৰমকে তুৰে স্নেহকে কথা দিলো আজি আনিমে আজুৰি তুৰে সপোনকে আগলে হবি তই প্ৰায় মাটি এফালে প্ৰায় মাটি মানে ৰুৱা হৈ গ'ল আৰু অলপ চলপ বাকি আছে মানে আৰু বেছি নহয় 5 দিন বা 6 দিন 5 দিন বা 6 দিনৰ ভিতৰত গোটেই পথাৰখন একদম মানে শেষ হৈ যাব এতিয়া যাম ঘৰলৈ গৈ ধুনীয়াকৈ গা পা ধুই মানে ভাত পানী খাব লাগিব আৰু বিশেষকৈ পানী পিয়াহ লাগিছে প্ৰথমতে পানী খাই লওঁগে পানী আনিছিলোঁ পানী মানে শেষ হৈ গ'ল তো আৰু ভাইটিহঁত গুচি গ'ল অলপ আগত সৰু না সিহঁতৰ গৰমটো চাগে অলপ বেছিকৈ লাগিল গুচি গ'ল এতিয়া মই গৈ আছোঁ আৰু যদিহে ভিডিঅ'বোৰ চাই ভাল লাগে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে এই চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ছ' মাছ লাভ ইউ অল